নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ৰমজান মাহৰ মুবাৰকো জনালোঁ। আৰু মই কেইবাদিনো ভালেমান কেইদিনেই হৈ গ'ল মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, কিয়নো মোৰ গা ভাল নাইকিয়া হৈছিলে, বসন্ত ওলাইছিলে আৰু এতিয়া অকণমান ভাল পাইছোঁ। গতিকে মই আপোনালোকক দুই এটা ভিডিঅ' দেখাব বিচাৰিছোঁ। আজি ৰাতিপুৱাই ফুৰি পেলাই আহিছোঁ। আমি এতিয়া ডিপু যাবলৈ ওলাইছোঁ। এতিয়া বোকাজান আহি পাই গ'লোহি আমি। দুৰ্গা মন্দিৰ দেওপানী পৰা ঘূৰি আহি ৰিজাৰ্ভ সোমাইছোঁহি। গৰম পানী ৰিজাৰ্ভ পাৰ হৈ কিবা গোলাঘাট যাম, তাৰপিছত আপোনাক দেখুৱাম বাকীখিনি। এতিয়া আমি আহি পালোহি গৰম পানী ৰিজাৰ্ভ, নামবৰ হাবি। এয়া পুখুৰী আছে এফালে। আমি এতিয়া আৰু ছোৱালীজনীয়ে এডোখৰতে নামি পেলাই ভিডিঅ' এটা বনাইছে। আৰু এডোখৰতে ময়ো নামিছিলোঁ, সেইকাৰণে ময়ো ভিডিঅ' এটা বনালোঁ। এতিয়া আকৌ ৰাওনা হৈছোঁ গোলাঘাট। আৰু এতিয়া আহি গোলাঘাট ধনশিৰি দলঙত উঠিছোঁ। ধনশিৰি দলং পাইছোঁহি। এয়া নদীৰ ওপৰত গৈ আছোঁ দলঙেদি। আৰু বহুত লৰালৰি কৰি গোলাঘাট আহি পাবহিলগীয়া হ'ল বিশেষ কামত। এতিয়া আহিয়ে গোলাঘাট টাউন সোমাইছোঁ। এতিয়া আহিয়ে গোলাঘাট টাউনতে ৰখি আছোঁ বিশেষ কাম এটাৰ কাৰণে। বহুত লৰালৰিকৈ আহিলোঁ আৰু ডিপুত গৈ আপোনালোকক মই বেছিকৈ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, কিন্তু লৰালৰি হ'ল। গতিকে এতিয়া গোলাঘাটৰ পৰা আকৌ ঘৰ যাম। ঘৰত গৈ বাকীখিনি দেখাম বা আপোনালোকক। এতিয়া ঘৰ আহি পালোহি আৰু বহুত লৰালৰিকৈ ইফতাৰ অকণমান বনাইছোঁ। একেবাৰে কমকৈ বনাইছোঁ। দাইলৰ পকৰি কেইটামানো বনাইছোঁ, পৰঠা দুটামান বনালোঁ। বিশেষ বস্তু বনোৱা নাই। আজি ইফতাৰটো এনেকৈ কৰিব লাগিব, সময় কম যিহেতু। আজি ভিডিঅ'টো ইমানতেই সামৰিলোঁ।